আৰু এতিয়া এজন কৰি কাপোৰ চেঞ্জ কৰি ডাইৰেক্ট নামি আছে বা আৰু ময়ো কাপোৰ চেঞ্জ কৰি লৈছো। এই গৰমত সহ্য কৰিব নোৱাৰি আমি গৈ আছো সকলোৱে মিলি গা ধুবলৈ। মোৰ ঘৰখনৰ পৰা 13 কিলোমিটাৰ নিলগত থকা কাৰ্বি আংলং জিলাৰ লিহনজান নামৰ এখন বিশেষ ৱাটাৰ পাৰ্কত আমি গৈ আছো গা ধুবলৈ। আৰু কিছু সময় যোৱাৰ পিছতে যে পৰিৱেশখন হৈছে এনেকুৱা, আৰু চাৰিওফালে পাহাৰে আৱৰি থকা ঠাইখনৰ মাজেৰে আমি গৈ আছো লিহনজান ৱাটাৰ পাৰ্কত, আৰু যিটো মোৰ ঘৰৰ পৰা 13 কিলোমিটাৰ নিলগত। আপুনি যদি কিবা ডিপ্ৰেশ্যন বা কিবা চিন্তাত ভুগি আছে তেন্তে আপোনাৰ বন্ধুবৰ্গসকলৰ লগত লৈ যিকোনো ৱাটাৰ পাৰ্ক বা যিকোনো পাৰ্ক বা যিকোনো ঠাইলৈ ফুৰিবলৈ যাওক বা আনন্দ কৰিবলৈ যাওক বা ৰেষ্টুৰেণ্টত যাওক, তেনে সময়ত আপোনাৰ বিভিন্ন ডিপ্ৰেশ্যনৰ পৰা আপোনাৰ নাইকিয়া হ'ব। সেই উদ্দেশ্য হাতত ৰাখি আমি গৈ আছোঁ ডাইৰেক্ট লিহনজান ৱাটাৰ পাৰ্কত। আৰু কিছু সময় যোৱাৰ পিছত আমি পাই গ'লোঁ আমাৰ সেইখন গন্তব্যস্থান, যিটো হৈছে লিহনজান। আৰু এতিয়া গাড়ীকেইটা ৰখাই আমি এনেকৈ ৰাস্তাৰ পাহাৰৰ ওপৰৰ পৰা তলফালে নামিব লাগে। এই চাওক আমি ৰাস্তাৰে গৈ আছোঁ। আৰু এতিয়া আমি সকলোৱে টিকট কাউণ্টাৰৰ পৰা টিকট লৈ লৈছোঁ, আৰু ইয়াত টিকটৰ পৰিমাণ পাৰ টিকেট 20 টকা। আমি যিহেতু 5 জন আৰু আমাৰ 100 টকাৰ জৰিয়তে 5খন টিকেট লাভ কৰিছোঁ। আৰু এজনকৈ এনেকুৱা পাহাৰ বগাই গৈ আছোঁ ওপৰৰ পিনে। আৰু যিহেতু পাহাৰৰ অলপ চিপাৰ ৰাস্তাৰে আমি যাব লাগে, এজনকৈ চাওক, এজনৰ পিছত আনজনৰ পিছত আনজন এনেকৈ খোজকাঢ়ি ডাইৰেক্ট গৈ আছোঁ ওপৰৰ পিনে। যিহেতু পাহাৰৰ পৰা পানী পৰি আছে আৰু সেই পানীত আমি গা ধুম বা ফূৰ্তি কৰিম। আৰু তলৰ পৰা প্ৰায় উঠিব লাগিব 300 মিটাৰ ওপৰত, আৰু এনেকৈ সকলোৱে খোজকাঢ়ি ওপৰলৈ। ৰ'ব এতিয়া দেখোঁ আপোনাক আচল ভিউ, আৰু এয়া আহি পাইছোঁ ডাইৰেক্ট ভিউ পইণ্টলৈ। চাওক কেনেধৰণে পানী পৰি আছে। এই পানীতে আমি গা ধুম, আৰু এতিয়া তাত গৈ আমি কাপোৰ চেঞ্জ কৰিব লাগিব। চাওক সকলোৱে আনন্দত দৌৰি আছে, আৰু এনেকৈ দৌৰি ওপৰত উঠি গৈ আছোঁ। আৰু এতিয়া আপুনি ওপৰৰ পৰা ডাইৰেক্ট 360 ৰোটেটত ভিউ চাওক কি বঢ়িয়া ভিউ, ৱাও। আৰু এতিয়া আমি যিহেতু বতৰটো অলপমান বেয়া ধৰণৰ হৈছে, আৰু এতিয়া আমি গা ধুবলৈ যাম। চবেই এজনকৈ কাপোৰ চেঞ্জ কৰিম, আৰু বলক কাপোৰ চেঞ্জ কৰি ডাইৰেক্ট উঠি যাম তাত। আৰু এতিয়া এজন কৰি কাপোৰ চেঞ্জ কৰি ডাইৰেক্ট নামি আছে বা আৰু ময়ো কাপোৰ চেঞ্জ কৰি লৈছোঁ, আৰু ফূৰ্তিত আনন্দ চাওক হাল্লা কেনেকৈ দিছে। আৰু এই আছিলে লিহনজান ৱাটাৰ পাৰ্কৰ দৃশ্য, যিটো পূবৰ পৰা পানী বগাই পৰে, আৰু সেই পানীত মানুহে গা ধুই আনন্দ ফূৰ্তি কৰে। আৰু ইয়াতে আমি সকলোৱে মিলি আহিছোঁ গা ধুবলৈ। চাওক ইয়াৰ প্ৰকৃতি ভিউ। আৰু কিছু সময় পানীত এনেধৰণে গা ধুই ফূৰ্তি কৰি এতিয়া আমি সকলোৱে গৈ আছোঁ ঘৰৰ পিনে। এতিয়া কাপোৰ চেঞ্জ কৰিম, আৰু কাপোৰ চেঞ্জ কৰিবলৈ যিহেতু জেগা নাই, আৰু এনেকেই আমি ঘৰত বেক হ'ম। প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশটো এৰিবলৈ মন নাযায়, যিহেতু কিছু সময় অলপ সময় পানীত ৰখিছোঁ আৰু ভাল লাগিছে, আৰু এই সময়খিনি পাৰ কৰি অতি আনন্দ পাইছে। যদি আপোনালোক ভাবিছে আহিব বুলি লিহনজান ৱাটাৰ পাৰ্কত, তেন্তে আহক আৰু আহি এই গৰমৰ দিনত আহিব ফূৰ্তি কৰিম। অৱশেষত এতিয়া সকলো মিলি এটা আনন্দৰ হাঁহি মাৰি এতিয়া ঘৰৰ পিনে গৈ আছোঁ। তো গাইজ ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। আজিলৈকে ইমানখিনি, বাই লগ পাম অন্য এটা ভিডিঅ' লৈ।